হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু আপোনালোকে প্ৰতি মাহে 10 তাৰিখত কিন্তু আপোনালোকৰ অৰুণোদয় টকা বেংক একাউণ্টত লাভ কৰিছিলে, কিন্তু এইটো মাহৰ অৰ্থাৎ জুন মাহৰ যিহেতু আজি 12 তাৰিখ, কিন্তু আপোনালোকে এতিয়ালৈকে কিন্তু টকা লাভ কৰা নাই। কিয় টকা লাভ কৰা নাই বা কোনসকলে টকা কেতিয়ালৈকে লাভ কৰিব? অলৰেডি অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে, এটা নতুন নটিফিকেশ্যন আহিছে। আৰু সেই নটিফিকেশ্যনত ধুনীয়াকৈ কোৱা আছে যে আপোনালোকে যোনসকল পুৰণা হিতাধিকাৰী হয় বা নতুন হিতাধিকাৰী হয়, যে আপোনালোকৰ অৰুণোদয়ৰ কিস্তি টকাটো কোনটো ডেটত লাভ কৰিব এইটো মাহত। অৰ্থাৎ বহুত ইউটিউবাৰ, বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে ফেক ভিডিঅ' বনাই আছে যে যোনসকলে এতিয়ালৈকে টকা পোৱা নাই তেওঁলোকৰ অৰুণোদয় নামৰ পৰা নামটো কৰ্তন কৰা হৈছে। যিহেতু অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনি 3.0 কাৰণে আবেদন কৰিব দিছিলে, আৰু তাতে নতুন হওক পুৰাণৰ হওক সকলোকে আবেদন কৰিব দিছিলে। কাৰণ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যে তেওঁলোকৰ ঘৰত যদি চাকৰি হৈছে, আগত যদি 4 চকা নাছিলে এতিয়া যদি 4 চকা হৈছিলে, বা কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট কথা আছিলে, সেইসকল ক্ৰাইটেৰিয়া ফিলফুল কৰিব পাৰিলেহে তেওঁলোকক অৰুণোদয় আঁচনি টকা দিয়া হ'ব বুলি তেনেকুৱা কৈছিলে অসম চৰকাৰৰ ফালৰ পৰা। কিন্তু আজি যিহেতু জুনৰ 12 তাৰিখ, কিন্তু এতিয়ালৈকে কিন্তু পুৰণা হিতাধিকাৰী এতিয়ালৈকে বেংক একাউণ্টত টকা লাভ কৰা নাই। আনকি বহুত অৰুণোদয় হিতাধিকাৰী এতিয়া বহুত টেনশ্যনত হৈ আছে যে আমাৰ নামটো কৰ্তন হ'ল নেকি, কাৰণ কোনো ধৰণৰ লিষ্ট নাই, কোনো ধৰণৰ ৱেবছাইট নাই। আজিৰ এই ভিডিঅ'ত আপোনালোকে চাব পাৰিছে যে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, অসম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন দিছে যে ইয়াতে লিখা আছে এটেনশ্যন ইন ভিউ অফ দ্য অন গোয়িং ডিজিটাইজেশ্যন প্ৰচেছ আণ্ডাৰ অৰুণোদয় 3.0 দ্য ডিছবাৰ্চমেণ্ট ফৰ অৰুণোদয় বেনিফিট ফৰ জুন 2025 উইল বি কমেন্স ফ্ৰম 14th জুন 2025। আপোনালোকক ইয়াতে এইটো কৈছে যোনসকল অৰুণোদয় 3.0ৰ বেনিফিচিয়াৰী হয় তেওঁলোকৰ টকাটো যিহেতু 10 তাৰিখত অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখত কিন্তু বেংক একাউণ্টত দিয়া হয়। এইটো মাহৰ আপোনালোকৰ টকাটো কি কৰা হ'ব? 14 তাৰিখত, 14 জুন অৰ্থাৎ আজিৰ পৰা, অৰ্থাৎ 2 দিন পিছত আপোনালোকৰ টকাটো লাভ কৰিব। যিহেতু আজি 12 জুন, আজি যিহেতু 12 তাৰিখ হয়, আপোনালোকে এই অৰুণোদয় 3.0 টকাটো আপোনালোকে কি কৰিব পাৰিব? 14 তাৰিখৰ পৰা পোৱা আৰম্ভ কৰিব। এতিয়া 14 তাৰিখতে যে আপোনালোকৰ টকাটো সোমাব এইটো কথা নহয়, 15 তাৰিখৰ পৰাও আপোনালোকে লাভ কৰিব পাৰে। আৰু এই যোনটো আপডেট হয়, যিহেতু অৰুণোদয় বেনিফিচিয়াৰীক প্ৰতি মাহত কিন্তু 10 তাৰিখত তেওঁলোকৰ টকাটো বেংক একাউণ্টত সোমাই দিয়া হয়। যেতিয়াই 10 তাৰিখৰ পিছুৱাই যায় তেতিয়াই কিন্তু বহুত অৰুণোদয় হিতাধিকাৰীয়ে টেনশ্যন হয় যে আমাৰ টকাটো কিয় লাভ কৰা নাই। কাৰণ বহুত মহিলাই কিন্তু অসমৰ বহুত দুখীয়া মহিলাই কিন্তু এই অৰুণোদয় টকাটো লাভ কৰে। আনকি তেওঁলোকে 1250 টকা লৈ কেনে বহুত কামত তেওঁলোকে খটায়। যেতিয়াই তেওঁলোকে এই অৰুণোদয় টকাটো নাপায় তেতিয়া তেওঁলোকৰ কিন্তু বহুত টেনশ্যন হয় যে আমাৰ নামটো কৰ্তন হৈ গ'ল নেকি, বা আমাৰ বেংকৰ কোনো ধৰণৰ ইছ্যু হ'ল নেকি, বা KYC কৰাত কিবা ভুল হ'ল নেকি। যিহেতু অৰুণোদয় 3.0ত কিন্তু বহুত নতুন হিতাধিকাৰী কি হৈছে এড হ'ব, আৰু সেই নতুন হিতাধিকাৰীৰ লগত পুৰণা হিতাধিকাৰী কিন্তু আবেদন কৰিব দিছিলে। যোনসকল হিতাধিকাৰী আপোনালোকে পুৰণা হিতাধিকাৰী হয়, যদি আপোনালোকে নতুন হিতাধিকাৰীৰ লগত আপোনালোকে KYC আপলোড নকৰিলে বা আপোনালোকে নতুনকৈ আবেদন নকৰিলে তেনেহ'লে কিন্তু আপোনালোকৰ এই 14 জুনত কিন্তু আপোনালোকৰ টকাটো লাভ নকৰিব। আৰু যোনসকল হিতাধিকাৰী অলৰেডি তেওঁলোকে KYC কমপ্লিট কৰিছিলে, বা বেংকৰ লগত DBT এনেবল কৰিছিলে, বা বেংকৰ লগত আধাৰ এনেবল কৰিছিলে, সেই সকলোবোৰ বেনিফিচিয়াৰী অৰ্থাৎ সকলোবোৰ হিতাধিকাৰীয়ে কিন্তু 14th জুনৰ পৰা তেওঁলোকৰ অৰুণোদয়ৰ কিস্তি টকাটো তেওঁলোকে পাবলৈ আৰম্ভ কৰিব। আৰু এইটো সুযোগ লৈ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ, বহুত ডাঙৰ ডাঙৰ নিউজ পৰ্টেলে কিন্তু ফেক ভিডিঅ' বনাই আছে যে ইতিমধ্যে যোনসকল হিতাধিকাৰীয়ে 10 তাৰিখ পাৰ হৈ গ'ল এতিয়াও যদি আপোনালোকে টকা লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ অৰুণোদয় লিষ্টৰ পৰা নামটো কৰ্তন কৰা হৈছে। আনকি আপোনালোকৰ বেংক একাউণ্টত কি হৈছে KYC আপডেট কৰা নাই, সেইকাৰণে হয়তো আপোনালোকৰ টকাটো লাভ কৰা নাই। সেইটো তেনেকুৱা কথা নহয়। অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অলৰেডি এটা ক্লাৰিফিকেশ্যন দি দিছে যে যোনসকল হিতাধিকাৰী আপোনালোকৰ অৰুণোদয়ৰ টকাটো মাহে মাহে পাই আছিলে, আপোনালোকৰ জুন মাহৰ টকাটো আপোনালোকে 10 তাৰিখে নাপাই কিনে 14 তাৰিখত অৰ্থাৎ 14th জুনত আপোনালোকৰ টকাটো লাভ কৰিব। আশা কৰোঁ আপোনালোকে এই অৰুণোদয়ৰ প্ৰতি যোনটো কনফিউজন আছিলে, যোনটো আপোনালোকক টেনশ্যন আছিলে, আশা কৰোঁ আপোনালোকক দূৰ হৈ গ'ল। যদি আপোনালোকে এইটো ভিডিঅ'ৰ পৰা অলপ হ'লে উপকৃত হৈছে তেনেহ'লে নিশ্চয় এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিলে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, কাৰণ অসমৰ বহুত হিতাধিকাৰী অৰুণোদয় টকাটো লাভ কৰে। আৰু আনকি তেওঁলোকে যিহেতু 10 তাৰিখ পাৰ হৈ গ'ল, 11 তাৰিখ পাৰ হ'ল, আজি 12 তাৰিখ, আজিও তেওঁলোকে টকা লাভ নকৰে। আনকি তেওঁলোকে বহুত চিন্তা কৰিব বা টেনশ্যনত কৰিব। সেইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে কি কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। ধন্যবাদ।